কাৱৈমাৰী সত্ৰত উঠা নামৰ কৰ্মশালা। শিৱসাগৰৰ ধিতাইপুখুৰী বাঘচুৰ শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰত 15 দিনীয়া উঠা নামৰ কৰ্মশালা অনুষ্ঠিত। মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আগত ৰাখি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এক সুন্দৰ প্ৰয়াস হাতত তুলি লৈছে শিৱসাগৰ জিলাৰ সত্ৰ মহাবিহাৰ বিষয়ববীয়াৰ লগতে সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰৰ উদ্যোক্তাই। যোৱা 7 জুলাইৰ পৰা 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই উঠা নামৰ কৰ্মশালা। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰত অনুষ্ঠিত এই উঠা নামৰ কৰ্মশালাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ কিশোৰসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। পূৰ্বে শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰত গঠিত উঠা নামৰ দলে অসমৰ বিভিন্ন প্ৰান্তত এই উঠা নাম পৰিৱেশন কৰি আহিছে। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। প্ৰথমতে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই উঠানাম শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাৰ উদ্যোগত আৰু সত্ৰীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰ কাৱৈমাৰী সত্ৰৰ সৌজন্যত উঠানামৰ কৰ্মশালা 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। 7 তাৰিখৰ পৰা 22 তাৰিখলৈকে অনুষ্ঠিত হ'ব আৰু 22 তাৰিখে আমি সামৰণি অনুষ্ঠান পাতিম। আমাৰ ওচৰ পাজৰৰ আৰু বিভিন্ন অঞ্চলৰ কণ কণ ল'ৰাবিলাকক মাতি আনি আমি উঠানামৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু এই কৰ্মশালাত ল'ৰাখিনিয়ে অতি সোনকালেই তেওঁলোকে আয়ত্ব কৰিছে, সুন্দৰভাৱে তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু দুই এটা তেওঁলোকৰ অসুবিধা আছে যদিও মই ভাবোঁ আৰু 22 তাৰিখৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ ইয়াৰ আয়ত্ব কৰিব। এই উঠানামৰ কৰ্মশালাত কিমানগৰাকী প্ৰশিক্ষিত অংশগ্ৰহণ কৰিছে? প্ৰায় 15গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এইখিনি আৰু এটা কথা, যিহেতু এই উঠানাম যি আপোনালোকৰ ইয়াত অনুষ্ঠিত হৈছে, সামৰণি যি 22 তাৰিখে পৰিব, এতিয়া কিমান আয়ত্ব কৰিছে? বহুত সুন্দৰভাৱে তেওঁলোকে আয়ত্ব কৰিছে। প্ৰায় 70% তেহেঁতি পাৰ্গত হৈছে আৰু 30% মই ভাবোঁ আৰু 4 দিনৰ ভিতৰত তেওঁলোকে 30% অতি সোনকালে তেওঁলোকে আয়ত্ব কৰি ল'ব পাৰিব। এই উঠানাম আমাৰ উজনি অসমৰ কোন কোন সত্ৰত? প্ৰথম কথা হ'ল কি, এই উঠানাম আমাৰ সত্ৰৰ এটা পুৰণি এটা পৰম্পৰা, এটা বিলুপ্তপ্ৰায় হৈ যাব পৰা এটা সংস্কৃতি। আৰু এই সংস্কৃতি আমি পৰম্পৰাৰ সৈতে আমি চলাই আহিছোঁ আৰু এই উঠানাম যাতে আমি অসমৰ বিভিন্ন স্থানত বিভিন্ন ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, সত্ৰৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই লৈ যাব বিচাৰিছোঁ। আৰু আমাৰ সত্ৰৰ পৰা ইতিমধ্যে আমি অসমৰ বিভিন্ন জেগাত আমি ইয়াৰ উঠানাম আমি প্ৰদৰ্শন কৰিছোঁ। আৰু দ্বিতীয়তে অসমৰ খুব 2-এখন সত্ৰত, মহাপুৰুষীয়া সত্ৰত উঠানাম আছে, কিন্তু পৰাপক্ষত আমাৰ সত্ৰতহে ইয়াৰ প্ৰচলনটো এতিয়ালৈকে চলি আছে। ঠিক আছে, হ'ব।